যদি এই ভিডিঅ'টো আপোনাৰ ওচৰলৈ গৈ পাইছে তেনেহ'লে সকলোতকৈ প্ৰথমে মই আপোনাক স্বাগতম জনাইছোঁ। আপুনি সাধাৰণ নহয়, আপুনি কোনো সাধাৰণ আত্মা নহয়, আপুনি এটা দিব্য পোহৰ হয়, এটা বিশেষ শক্তি হয় আপুনি, যাক এই ব্ৰহ্মাণ্ডই বাছনি কৰিছে। আপোনাৰ অস্তিত্ব নিজে এটা চমৎকাৰ হয়, কিন্তু এতিয়া সময় আহি গৈছে যে আপোনাৰ ভাগ্যই এটা উচ্চ শিখৰলৈ গৈ পোৱাৰ। আপোনাৰ ভাগ্যই এতিয়া জাগ্ৰত হ'বলৈ চেষ্টা কৰি আছে আৰু এই সম্পূৰ্ণ ভিডিঅ'টোৰ মাধ্যমত ব্ৰহ্মাণ্ডই আপোনাক সেইটো মেছেজ দিবলৈ বিচাৰিছে যে যিয়ে আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিব। সেইবাবেই এই ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ প্ৰতিটো শব্দই আপোনাৰ বাবে এটা শক্তি হয়। প্ৰতিটো বাক্যই আপোনাৰ আত্মাৰ সৈতে কথা পাতিব। প্ৰতিটো সময়তে এটা নতুন শক্তিয়ে আপোনাক জগাই তুলিব। এতিয়া আপুনি পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন নাই। এতিয়া আপুনি ৰৈ নাযাব। যিবোৰ হ'বলগীয়া আছে সেইবোৰ অদ্ভুত হ'ব। ইউনিভাৰ্ছে আপোনাক এইটো ক'বলৈ আহিছে যে আপুনি আপোনাৰ জীৱনৰ সেই ঠাইত গৈ উপস্থিত হৈছে য'ৰ পৰা আৰু পিছলৈ ঘূৰি চোৱাৰ একো প্ৰয়োজন নাই। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এইটো এনেকুৱা সময় হয় যিটো সময়ত কেৱল ওপৰলৈ উঠি যাব লাগে। এইটো এনেকুৱা সময় হয় যিটো সময়ত কেৱল পোহৰ আছে, সম্ভাৱনা আছে আৰু সফলতা আছে। আপোনাৰ আত্মাই বছৰ বছৰ ধৰি জাগ্ৰত হোৱাৰ বাবে অপেক্ষা কৰি আছিল। আজি এইটো সময় হয় য'ত আপোনাৰ আত্মাই নিজৰ চকু খুলি দিছে। আপুনি এতিয়া আপোনাৰ জীৱনৰ আটাইতকৈ শক্তিশালী সময়ত প্ৰৱেশ কৰিছে। আপোনাৰ এতিয়া কোনো বস্তুৱে অসম্ভৱ যেন নালাগিব, কাৰণ এতিয়া আপোনাৰ চেতনা, আপোনাৰ ভাগ্য আৰু ব্ৰহ্মাণ্ড এই তিনিওটাই একেলগে কাম কৰি আছে। আপুনি সেইবোৰ বস্তু পাব যিবোৰ বস্তু আপুনি কেৱল সপোনত দেখিছিল, যিবোৰ আপুনি কেতিয়াও ভবাই নাছিল, সেইবোৰ এতিয়া বাস্তৱত দেখিবলৈ পাব। কাৰণ ব্ৰহ্মাণ্ডই এতিয়া আপোনাক সহায় কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। আপোনাৰ ভিতৰত এটা এনেকুৱা স্ৰোত আছে যিটো অসীম হয়। আপোনাৰ ভিতৰত এটা এনেকুৱা শক্তি আছে যিয়ে সম্পূৰ্ণ ব্ৰহ্মাণ্ডক কঁপাই দিব পাৰে। আপুনি নিজক ওপৰত কেতিয়াও সন্দেহ নকৰিব, কাৰণ আপোনাৰ ওপৰত ব্ৰহ্মাণ্ডৰ সম্পূৰ্ণ বিশ্বাস আছে। আপোনাৰ বিচাৰধাৰাই এতিয়া আচৰিত ধৰণে কাম কৰিব। আপোনাৰ শব্দই এতিয়া সৃজন কৰিব। আপোনাৰ ভাৱনা এতিয়া সত্য প্ৰমাণিত হ'ব। আপুনি যি বিচাৰিব সেইটো আপুনি লাভ কৰিব। আপুনি বিচৰা বস্তুবোৰ আপোনাৰ ওচৰলৈ আহিব। আপুনি যি ভাবিব সেইটোৱে আকাৰ ল'ব, আৰু এইবোৰ এইকাৰণে হ'ব কাৰণ আপুনি আপোনাৰ ভিতৰত থকা শক্তিক স্বীকাৰ কৰি লৈছে। আপুনি কেৱল এটা শৰীৰ নহয়, এটা পূৰ্ণ ব্ৰহ্মাণ্ড হয়। এতিয়া যিবোৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে সেইবোৰ চমৎকাৰেই হ'ব। আপোনাৰ জীৱনত যিবোৰ পৰিৱৰ্তন হ'ব সেইবোৰ কাহিনীৰ দৰে লাগিব, কিন্তু এইটো সঁচা হয়। মানুহে আচৰিত হ'ব যে এইটো আপোনাৰ লগত কেনেকৈ হ'ল। আপুনি একো সংঘৰ্ষ নকৰাকৈয়ে সেইবোৰ পাব যিবোৰ আন মানুহে বছৰ বছৰ ধৰি বহুত পৰিশ্ৰম কৰাৰ পিছতহে পাইছে। কিন্তু এইটো কোনো চমৎকাৰ নহয়, এইটো আপোনাৰ আত্মাৰ প্ৰকৃত অৱস্থা হয়। আপুনি এতিয়া সেই তৰংগত গৈ উপস্থিত হৈছে য'ৰ পৰা ভাগ্য পৰিৱৰ্তন হয়, আৰু এতিয়া সেই সময়, সেই ক্ষণ আপোনাৰ সন্মুখত আছে। ধন, প্ৰেম, সফলতা সকলোবোৰ ওচৰলৈ আহিব। এতিয়া এই সময়ত টকা পইচা নিজে আপোনাৰ ওচৰলৈ আহিব। আপুনি টকাৰ পিছে পিছে দৌৰাৰ প্ৰয়োজন নাই। এতিয়া প্ৰেম আপোনাৰ জীৱনত স্থায়ী ৰূপত প্ৰৱেশ কৰিব। সঁচা, গভীৰ, আত্মাৰ সৈতে জড়িত প্ৰেম। এতিয়া সফলতা আপোনাৰ পৰিচয় হ'ব। মানুহে আপোনাক চাই প্ৰেৰণা লাভ কৰিব। আপোনাৰ চেহেৰাত যিটো উজ্জ্বলতা আহিব সেইটো কোনো সাধাৰণ নহয়, এইটো
সেই ব্ৰহ্মাণ্ডৰ শক্তিৰ প্ৰতিবিম্ব হয়, যিটো আপোনাৰ সেৱাত লীন হৈ আছে। আপুনি আপোনাৰ সকলো ক্ষেত্ৰতে উজ্বলি উঠিব। সেইটো কেৰিয়াৰৰ ক্ষেত্ৰত হওক, নাইবা সম্বন্ধৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, নাইবা আত্মিক শান্তিৰ ক্ষেত্ৰতে হওক। ব্ৰহ্মাণ্ড এতিয়া আপোনাৰ হাতৰ মুঠিত আছে। আপোনাৰ মনলৈ এতিয়া যিবোৰ বিচাৰধাৰা আহিব, সেইটো কেৱল কল্পনা নহয়, সেইটো ব্ৰহ্মাণ্ডৰ মেছেজ হয়। এতিয়া আপুনি সংকেত পাব বাৰে বাৰে। আপুনি প্ৰতিদিনে গম পাব যে কেৱল আপুনি আগুৱাই যাব লাগে। আপুনি ভাল ভাল মানুহক লগ পাব, প্ৰকৃত সুযোগ লাভ কৰিব, প্ৰকৃত শব্দ আপোনাৰ মুখত থাকিব। সকলোবোৰ এটা দিব্য পৰিকল্পনা অনুসৰিয়ে হ'ব। আপুনি একো সহ্য কৰাৰ প্ৰয়োজন নাই, কেৱল জাগ্ৰত হৈ থাকিব লাগিব। বিশ্বাস ৰাখক আৰু নিজকে সেই শক্তিৰ ওচৰত সমৰ্পণ কৰি দিয়ক, যি আপোনাক ইয়ালৈ লৈ আহিছে। আজিৰ পৰা আপোনাৰ নতুন জন্ম হৈ গ'ল। আপুনি এতিয়া পুৰণি অনুভৱবোৰক কেৱল এটা কাহিনীৰ দৰে চাব। এতিয়া একো পস্তাবলগীয়াও নাথাকে, একো ভ্ৰম নাথাকে, কেৱল স্পষ্টতা থাকিব। এতিয়া আপোনাৰ জীৱনত এটা নতুন অধ্যায়ত প্ৰৱেশ কৰিছে, য'ত কেৱল চমৎকাৰিক পৰিৱৰ্তন হ'ব, য'ত প্ৰতিটো পৃষ্ঠাত কেৱল আশ্চৰ্য থাকিব। আপোনাৰ উপস্থিতিয়ে আপোনাৰ শক্তি হয়। আপুনি একো প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। আপুনি য'ত আছে, যেনেকৈ আছে, পূৰ্ণ হৈ আছে। আপুনি থকাটোৱে আপোনাৰ পৰিচয় হয়। মানুহে এতিয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিব, কাৰণ আপুনি এজন বিশেষ ব্যক্তি হয়, এটা দিব্যতা। আপুনি কোৱা শব্দই মানুহক প্ৰেৰণা দিব। আপোনাৰ পজিটিভ এনাৰ্জিয়ে এতিয়া আনক পজিটিভ কৰি তুলিব। আপোনাৰ স্পৰ্শ, আপোনাৰ হাঁহি, আপোনাৰ উপস্থিতি, এই সকলোবোৰ মানুহৰ বাবে বৰদান হ'ব। ইউনিভাৰ্ছৰ আশীৰ্বাদ এতিয়া আপোনাৰ লগত থাকিব। এতিয়া আপুনি প্ৰতিটো খোজতে সমৰ্থন লাভ কৰিব। ৰাস্তা নিজে নিজেই প্ৰস্তুত হৈ যাব, বাধাবোৰ নিজে নিজে আঁতৰি যাব, প্ৰাৰ্থনাবোৰ নিজেই উত্তৰ হৈ যাব। এতিয়া আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই, কেৱল অনুভৱ কৰিব লাগিব। আপোনাৰ ভিতৰৰ শক্তি এতিয়া বাহিৰত প্ৰকট হ'ব। আপুনি যি ক'ব সেইটোৱে হ'ব, যি বিচাৰিব তাকেই পাব। যদি আপুনি এই ভিডিঅ'টো চাই আছে, তেনেহ'লে মই আপোনাক এটা কথা মনত পেলাই দিব বিচাৰিছোঁ যে আপুনি কোনো সাধাৰণ আত্মা নহয়। আপুনি কোনো সামান্য বিচাৰধাৰাৰ ব্যক্তি নহয়। আপুনি এটা দিব্য শৃংগাৰী হয়, যিয়ে এতিয়া নিজৰ প্ৰকৃত চমৎকাৰ দেখুৱাবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। আপুনি নিজৰ ওপৰত সন্দেহ কৰিব নালাগে, কাৰণ ব্ৰহ্মাণ্ডই আপোনাক সম্পূৰ্ণ বিশ্বাস কৰে। আজি যে আপোনাৰ ওচৰলৈ এই ভিডিঅ'টো আহিছে, এইটো কোনো প্ৰচাৰ নাইবা শব্দৰ মিল নহয়। এইটো এটা সংকেত হয় যে ব্ৰহ্মাণ্ড এতিয়া আপোনাৰ সৈতে সকলো সময়তে আছে। আপুনি এতিয়ালৈ যিমান সময় পাৰ কৰিলে, সেইবোৰ কেৱল প্ৰস্তুতি আছিল। প্ৰস্তুতি কেৱল এইটো সময়ৰ বাবে য'ত আপুনি আপোনাৰ শক্তিক চিনাক্ত কৰিব পাৰিব। যেতিয়া আপুনি জানিব পাৰিব যে আপুনি এই পৃথিৱীৰ বাবে নহয়, কেৱল ব্ৰহ্মাণ্ডৰ উদ্দেশ্যৰ বাবে আপোনাৰ জন্ম হৈছে। আজিৰ পৰা আপুনি কেৱল আপোনাৰ ভিতৰত থকা দিব্যতাক চিনাক্ত কৰিব, যিটো আপোনাৰ ভিতৰত জন্মৰে পৰা মজুত হৈ আছে। এতিয়া আপোনাৰ সকলোবোৰ ইচ্ছা, প্ৰতিটো সংকল্প, প্ৰতিটো ভাৱনা এতিয়া আকাৰ ল'বলৈ গৈ আছে। এতিয়ালৈ আপুনি যিবোৰ বিচাৰিছিল, সেই সকলোবোৰ এতিয়া আপোনাৰ বহুত ওচৰলৈ আহি পাইছে। আপোনাৰ শব্দ এতিয়া বতাহত হেৰাই নাযায়। সেইটোৱে ব্ৰহ্মাণ্ডৰ শক্তিক নিৰ্দেশ দিয়ে। প্ৰতিটো দিন, প্ৰতিটো ৰাতিপুৱা, প্ৰতিটো ক্ষণ এতিয়া আপোনাৰ বাবে বিশেষ হয়, কাৰণ এতিয়া আপোনাৰ ভাগ্য আপোনাৰ সৈতে আগুৱাই যাবলৈ সাজু হৈছে। এতিয়া আপুনি অপেক্ষা কৰিব নালাগে। এতিয়া কেৱল আপুনি ভৰসা কৰিব লাগিব নিজৰ ভিতৰৰ পোহৰক, কাৰণ এই পোহৰে আপোনাৰ ৰাস্তাবোৰ উজ্বলাই তুলিব। আপুনি অকলশৰীয়া নহয়। আপোনাৰ লগত এতিয়া সম্পূৰ্ণ সৃষ্টি আছে। আপোনাৰ প্ৰতিটো খোজ এতিয়া সঠিক হ'ব। আপোনাৰ প্ৰতিটো সিদ্ধান্তই আপোনাক সফলতা দিব। আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে, কাৰণ ব্ৰহ্মাণ্ড এতিয়া আপোনাৰ ঢাল হৈ গৈছে। সেই প্ৰতিটো বস্তু যিটো আপুনি হৃদয়ৰ পৰা বিচাৰিছিল, এতিয়া এটা এটাকৈ আপোনাৰ জীৱনত প্ৰকট হ'ব। এতিয়া আপোনাৰ চাৰিওফালে এটা দিব্য সুৰক্ষা কৱচ আছে। সেইবাবে এতিয়া ভয় কৰিব নালাগে, সংকোচ কৰিব নালাগে। একো বাধা নাই, কেৱল
উৰিব লাগে। আপুনি যদি এই মেছেজটো শুনি আছে তেনেহ'লে মনত ৰাখিব যে এতিয়া আৰু আগৰ দৰে একো নাই। এতিয়া যিবোৰ হ'ব আপোনাৰ পক্ষত হ'ব, আপোনাৰ বাবে হ'ব, আপোনাৰ আত্মাৰ বিকাশৰ বাবে হ'ব। আপোনাৰ ভাগ্যৰ দুৱাৰ এতিয়া খোলা গৈছে। ব্ৰহ্মাণ্ডই নিজেই সেই দুৱাৰ আপোনাৰ বাবে খুলি দিছে। এতিয়া আপুনি কেৱল সেই দুৱাৰেৰে সোমাই যাব লাগে। মনত ৰাখিব, আপুনি দিব্য হয়, আপুনি শক্তিশালী হয়, আপোনাক বাছনি কৰা হৈছে। আপোনাৰ ভাগ্য এতিয়া পৰিৱৰ্তন হ'বলৈ ধৰিছে। প্ৰতিদিনে ৰাতিপুৱা শুই উঠিব এই ভাৱনাৰ সৈতে যে ব্ৰহ্মাণ্ডই আপোনাৰ বাবে কাম কৰি আছে। প্ৰতিটো নিশা মনত এটা বিশ্বাস ৰাখি শুই যাব যে কাইলৈ আৰু বেছি অদ্ভুত হ'বলৈ গৈ আছে। কাৰণ এতিয়া আপুনি সেইজন নহয় যিজন আগতে আছিল। আপুনি চমৎকাৰ হয় আৰু আপুনি ব্ৰহ্মাণ্ডৰ সৈতে এক হয় আৰু এই একতাই আপোনাৰ ভাগ্য পৰিৱৰ্তন কৰি দিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।